আধ্যাত্মিক স্থানলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰ। দিনে নিশাই সমাধিক্ষেত্ৰত ভিৰ কৰিছে অগণন গুণমুগ্ধই। ধূপ চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰতিদিনেই সমাধিস্থলত দেখা গৈছে এক অনন্য পৰিৱেশ। দেওবাৰৰ দিনা সমাধিক্ষেত্ৰত ভিৰ কৰিলে প্ৰায় ৩০,০০০ জুবিন অনুৰাগী। সকলোৱে জনালে হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। সমাধিস্থলীত সকলোৱে সমস্বৰে গালে মায়াবিনী ৰাতিৰ বুকুত। আজিও জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত সমাগম হৈছে অজস্ৰ অনুৰাগী। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে দাবী কৰিছে ন্যায়ৰ। সমাধিক্ষেত্ৰৰ পৰাও জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ ন্যায় বিচাৰিছে সমস্বৰে। আমি আপোনালোকক জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া সংযুক্ত হৈছে। যদুমণি শইকীয়া, জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ এক প্ৰকাৰ এতিয়া মন্দিৰলৈ ৰূপান্তৰিত হৈছে। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ এতিয়া এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে যে আপুনি সেয়া নেদেখিলে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। হাজাৰ হাজাৰ মানুহ দৈনিক তালৈ গৈছে। তাতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে একেলগে সেই দাবী কৰিছে। মায়াবিনী ৰাতিৰ বুকুত এতিয়া ৰাইজৰ প্ৰাৰ্থনা হৈ পৰিছে। গোটেই পৰিৱেশটো এবাৰ আমাক দেখুৱাওক। ৰাজদীপ, নিশ্চয়কৈ চাওক, আপুনি খুব এটা উচিত কথা কৈছে, গুৰুত্বপূৰ্ণ কথা কৈছে যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ এতিয়া এক প্ৰকাৰৰ মন্দিৰলৈ পৰিণত হৈছে। আচলতে এক প্ৰকাৰ নহয়, এয়া এটা মন্দিৰ হৈ পৰিছে। কাৰণ দেখিছে বিগত প্ৰায় ২৫ দিন ধৰি এফালে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত তদন্ত প্ৰক্ৰিয়া চলি আছে, আদালতত বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে যো-জা কৰি আছে। তদন্তকাৰী আৰক্ষীয়ে সেই ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্ত আগবঢ়াই নিছে। আৰু আনহাতে ইয়াত তেওঁৰ যি সমাধিক্ষেত্ৰ আছে, সেই সমাধিক্ষেত্ৰত তেওঁলোকক প্ৰাণৰ শিল্পীগৰাকীক এবাৰ শ্ৰদ্ধা জনাবলৈ বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সেই লোক উপস্থিত হৈছে। তেওঁলোকে ভগৱানৰ ওচৰত এগছি চাকি জ্বলাই সকলোৱে মনে মনে প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গৰ আত্মাই ন্যায় পাওক, জুবিন গাৰ্গৰ আত্মাই ন্যায় পাওক, পৰিয়ালে ন্যায় পাওক, অসমবাসীয়ে ন্যায় পাওক। মোৰ সতীৰ্থ প্ৰদীপে দেখুৱাইছে আপোনালোকক বৰ্তমানৰ পৰিৱেশ। এয়া আজি ২৫ দিন, ২৫ নম্বৰ দিনতো আপোনালোকে চাওক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এয়া দেখিছে গাড়ী কেনেদৰে গাড়ীয়ে মানুহ আহি আছে, তাৰপিছত আহি ইয়াত উপস্থিত হৈছেহি। এয়া হৈছে সমাধিস্থলীত ধূপ চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে। এফালে ইয়াত আহি তেওঁলোকৰ প্ৰাণৰ শিল্পীগৰাকীক প্ৰতিগৰাকী লোকে ধূপ চাকি জ্বলাই এবাৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে আৰু ভগৱানৰ ওচৰত এটাই আবেদন জনাইছে, নিবেদন জনাইছে, আহ্বান জনাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰ হওক। যিগৰাকী হত্যাকাৰী, যাৰ ভুলৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে, সেই ব্যক্তিগৰাকীয়ে উচিত শাস্তি পাওক। অসম চৰকাৰে দিব পাৰে নোৱাৰে, আৰক্ষীয়ে দিব পাৰে নোৱাৰে, সেয়া পিছৰ কথা। কিন্তু ভগৱানে সেই লোকজনক, সেই ব্যক্তিজনক উচিত শাস্তি দিয়ক। এই কথা কিন্তু এতিয়া সকলোৰে মনে মনে। মই ইয়াত উপস্থিত হোৱা কেইবাগৰাকীও লোক আছে। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? আমি কাৰ্বি আংলঙৰ পৰা। কাৰ্বি আংলঙৰ পৰা আহিছে। কেতিয়া আহিলে? আমি আজিয়ে আহিছোঁ। আজি আহিছে। আপুনি কওকচোন, জুবিন গাৰ্গৰ মৃত্যুক লৈ যি এটা পৰিৱেশৰ সৃষ্টি হৈছে, যে দুখীয়া শাস্তি পোৱা নাই এতিয়ালৈকে, সকলোৱে জনাইছে, আপোনালোকে কি বিচাৰে এতিয়া, কি ভাবিছে? আমি সেয়াই বিচাৰোঁ, দুখীয়া অতি সোনকালে শাস্তি পাব লাগে। আমাৰ এই দাবী আৰু ৰাইজৰ। প্ৰাণৰ শিল্পীগৰাকীয়ে যাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিলে, যিজন দোষী, তেওঁ শাস্তি পাব লাগে। হয়, আমি সেইটোৱে বিচাৰোঁ। ৰাইজে কৈছেও শাস্তি পাব লাগে, জুবিনদাৰ ভাল হওক। গতিকে তেহেঁতেই স্বৰ্গবাসী হৈছে, ভাল অনুষ্ঠানত থাকক, শাস্তি পাব লাগে। যিবিলাকে মানুহে মাৰছি সেইবিলাকে শাস্তি বেছি। ক'ৰ পৰা আহিছে? আমি নলবাৰীৰ পৰা আহিছোঁ। মই নলবাৰীৰ পৰা আহিছোঁ। কি মানে কি ক'ম, এনেকুৱা ঘটনা আমি শুনাও নাই, দেখাও নাই। আমি জুবিনদা যি আমাৰ আত্মাজন গুচি গ'ল, আমিতো নিজে আমি ভাবিবই পৰা নাই। আৰু তেখেতৰ আজিলৈকে এতিয়া ২৫ দিন হ'ল, এতিয়াও কোনো এটা হেৰি হোৱা নাই। উচিত শিক্ষা হ'ব লাগে। আমি সকলোৰে ওচৰত, হেমন্ত ছাৰৰ ওচৰতে প্ৰাৰ্থনা কৰি আছোঁ যে ছাৰ আপুনি উচিত শিক্ষাটো দিব লাগে। আমি যেনেকুৱাকৈ কষ্ট পাইছোঁ, আৰু জুবিনদাটো মানুহ নাই, ভগৱান এটাক মাৰিছে, কিন্তু তেখেতসকলৰ এতিয়াও আমি কোনো এটা হেৰি পোৱা নাই। এইটো আমি বিৰাট দুখ পাইছোঁ। আমি নলবাৰীৰ বহুত ভিতৰুৱা বৰশিমলুৱাৰ পাইছোঁ, বৰভাগ বৰশিমলুৱাৰ পাইছোঁ। আমি ইমিডিয়েট আমি তাৰমানে উচিত শিক্ষাটো পাব লাগে আমাৰ চকুৰ আগত, তেতিয়া আমি সান্তনা পাম। অন্তৰে বিৰাট দুখ পাই আছে আমাৰ। এয়া হৈছে জুবিন গাৰ্গৰ অনুৰাগী, তেওঁলোক নলবাৰীৰ অতি ভিতৰুৱা অঞ্চল এটাৰ পৰা আহিছে। আৰু আপোনালোকে এয়া চাওক, জুবিন গাৰ্গৰ আন এটা স্থানত জুবিন গাৰ্গৰ এয়া প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিত কেনেধৰণে
শ্ৰদ্ধা জ্ঞাপন কৰিছে। মানুহৰ ভিৰ, প্ৰথম কথা ভিৰ চাওক, কিমান আচলতে মানুহে কিমান ভাল পাইছিলে জুবিন গাৰ্গক, কিমান ভাল পায় এতিয়াও জুবিন গাৰ্গক, যাৰ কাৰণে আজি মৃত্যুৰ 25টা দিনৰ পিছতো এনেদৰে ন্যায় বিচাৰৰ বাবে তেওঁক শ্ৰদ্ধা জনাবৰ বাবে আহি মানুহ ইয়াত উপস্থিত হৈছেহি তেওঁৰ কাৰণে। কেৱল এয়া আজিৰ দৃশ্য নহয়, কালিৰ দিনটোত আপোনালোকে ইতিমধ্যে দেখিছে যে কিমান হাজাৰ হাজাৰ 30,000 মানুহ ইয়াত উপস্থিত হৈছে বুলি কোৱা হৈছে। তাৰ পিছতো আজিও এয়া দেখিছে আপোনালোকে মানুহ, কেৱল মানুহ মানুহ আৰু মানুহ। মৃত্যুৰ সময়ত যি মানুহ হৈছিলে সেয়া সৰ্বকালৰ এক অভিলেখ বুলি ক'ব লাগিব। তাৰ পৰৱৰ্তী সময়ত আজি 25 দিনে এনেধৰণেই কেৱল মানুহেই আহি আছে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে, তেওঁৰ প্ৰতিচ্ছবিত মূল্যাৰ্পণ কৰিবৰ কাৰণে। কোনোবাই অংগবস্ত্ৰ দিছে, কোনোবাই অৰিহণা দিছে, দি মুঠতে তেওঁলোকে এটা বিচাৰিছে যে জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক আৰু যিসকল দোষী তেওঁলোকে উপযুক্ত শাস্তি পাওক। আৰু আপোনালোকে চাওক, তাৰ বিপৰীতে এইফালে নাম প্ৰসংগ, পুৱাৰ পৰা এনেধৰণে নাম প্ৰসংগ চলি থাকে প্ৰত্যেক দিনে। এয়া কেৱল আজিৰ দৃশ্য নহয়, প্ৰত্যেক দিনে এনেধৰণে নাম প্ৰসংগ চলি থাকে। আচলতে সমাধিস্থলী য'ত সাধাৰণতে মানুহে শ্মশান বুলি কয়, সাধাৰণতে সমাধিস্থলীলৈ গৈ মানুহে আহি গা ধুৱে, আৰু জুবিন গাৰ্গৰ সমাধিস্থলীলৈ মানুহ গা ধুই আহে আৰু গা ধুই নাম প্ৰসংগ কৰে। এয়াই হৈছে পাৰ্থক্য, সাধাৰণ মানুহ আৰু জুবিন গাৰ্গৰ পাৰ্থক্য। আন সমাধিস্থলীত আন ক্ষেত্ৰলৈ এনেধৰণৰ য'ত সমাধি দিয়া হয় বা য'ত শেষকৃত্য সম্পন্ন কৰা হয় তালৈ গ'লে মানুহে ঘৰলৈ ঘূৰি আহি গা ধুৱে, আৰু জুবিন গাৰ্গৰ সমাধিস্থলীলৈ আহোঁতে মানুহে গা ধুই আহি ইয়াত ধূপ চাকি জ্বলায়। সেয়াই জুবিন গাৰ্গ, সেয়াই প্ৰাণৰ শিল্পী। গতিকে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে এই যিটো পৰিৱেশ, এই পৰিৱেশ কোনো সাধাৰণ পৰিৱেশ নহয়। 25টা দিন ধৰি এগৰাকী ব্যক্তিৰ মৃত্যুৰ কাৰণ বিচাৰি মানুহে প্ৰাৰ্থনা জনাই আছে, ভগৱানক প্ৰাৰ্থনা কৰি আছে, তেওঁৰ উচিত বিচাৰ বিচাৰি আছে। কি কাৰণে মৃত্যু হ'ল সেই বিচাৰ এফালে ন্যায়ালয়ে কৰিছে, মই পুনৰ কৈছোঁ, এফালে আৰক্ষীয়ে তদন্ত কৰিছে, আৰু এইফালে ইয়াত মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তেওঁৰ যি দোষী তেওঁ শাস্তি পাব লাগে, যিজনে প্ৰকৃততে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দোষী তেওঁ শাস্তি পাব লাগে। মই প্ৰদীপক পুনৰ আহ্বান জনাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে। আচলতে কি পৰিৱেশে সূচনা কৰিছে সেয়া ইয়ালৈ যদি এবাৰ নাহে আচলতে কোনেও গম নাপায়। এই পৰিৱেশ ইয়ালৈ নাহিলে গম নাপায় তেওঁৰ সমাধিস্থলীত কি চলি আছে। বাইদেউ অকণমান ৰ'ব, আপোনালোক ক'ৰ পৰা আহিছে? আমি নুনমাটি চুনচালিৰ পৰা আহিছোঁ। কি বিচাৰিছে? আহি চাওক, জুবিন গাৰ্গৰ আজি 25 দিন হৈ গ'ল, এতিয়ালৈকে জুবিন গাৰ্গৰ কোনে মাৰিছিলে, কেনেকৈ মাৰিছিলে বা কেনেধৰণে মৃত্যু হৈছিলে সেই বিষয়টোকে ওলোৱা নাই। সেই বিষয়টো এতিয়া চবেই আমি সেইটোকে বিচাৰি আছোঁ, হেৰিটো ওলাওক আৰু তেখেতে ন্যায় পাওক, সেইটোৱে বিচাৰোঁ আমি চবেই। আজি সাধাৰণতে এনেধৰণে সমাধিস্থলীত এনেকুৱা এটা পৰিৱেশ দেখা নাযায়, এয়া কেৱল জুবিন গাৰ্গ কাৰণেহে সম্ভৱ। হয় হয়, সেইটোতো চবে মানে তেখেতক ভগৱান বুলিয়ে আৰু মানি লৈছে, আৰু আমিও মানি লৈছোঁ। সেইটোৱে ধৰক ভগৱানৰো হয়তো এটা কিবা অংশ লৈ আহিছিল তেওঁ। নিশ্চয়কৈ তেওঁ ভগৱানৰ অংশ আছিল। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, জুবিন গাৰ্গৰ এই জনপ্ৰিয়তা, সেই কণ্ঠ, সেই সুৰ সাধাৰণ নাছিল, এয়া ভগৱানৰ দান আছিল। তেওঁ ভগৱানৰ অংশ বুলি সকলোৱে এতিয়া মানি লৈছে জুবিন গাৰ্গক আচলতে, আৰু তাৰ কাৰণেই এই পৰিৱেশ, এয়া কোনো সাধাৰণ পৰিৱেশ নহয়। ৰাজদীপ, মই পুনৰ উল্লেখ কৰিছোঁ, এই মৃত্যুৱে ন্যায় পাব লাগিব, অসমৰ জনতাই ন্যায় পাব লাগিব, এই কথা কিন্তু সকলোৰে এতিয়া মুখে মুখে। যদুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি দৃশ্য, এই দৃশ্য অসমীয়াই কেতিয়াও দেখাই নাছিল, অসমীয়াটো বাদেই দিয়ক, হয়তো ভাৰতৰ ৰাইজেও কেতিয়াও দেখা নাছিল। এনেকৈ এদিন দুদিন নহয় 25টা দিন আজি পাৰ হ'বৰ হ'ল। সেই সমাধি ক্ষেত্ৰলৈ কোন যোৱা নাই, কোনোবা অসুস্থ, কোনোবা তেওঁ শাৰীৰিকভাৱে সক্ষম, তথাপিও কিন্তু তেওঁ পেংডাল লৈ হ'লেও সেই ভগৱানক এবাৰ চাবলৈ গৈছে। জুবিন গাৰ্গৰ সেই সমাধি ক্ষেত্ৰত গৈ জুবিন গাৰ্গৰ সেই সমাধিৰ সন্মুখত এটা সেৱা লৈছে। এই পৰিৱেশ অনন্য পৰিৱেশ, এই পৰিৱেশ অভূতপূৰ্ব পৰিৱেশ, এই পৰিৱেশ কেৱল জুবিন গাৰ্গৰ বাবেহে হয়তো সম্ভৱ। আৰু এই 25টা দিনে যদুমণি শইকীয়াই কোৱাৰ দৰেই তাত অহৰহ নাম প্ৰসংগ চলিছে, তাত অহৰহ নাম কীৰ্তন চলিছে, আৰু সেই নাম কীৰ্তন বা সেই দিহানামৰ সুৰৰ মাজতেই
এতিয়া প্ৰাৰ্থনাস্বৰূপ হৈ পৰা মায়াবিনীৰ ৰাতিৰ বুকুত গুণগুণায়ো জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে তেখেতৰ কোটি কোটি অনুৰাগীয়ে আৰু এয়াই জুবিন গাৰ্গৰ প্ৰাপ্তি এয়াই এগৰাকী শিল্পীৰ প্ৰাপ্তি যি হয়তো কেতিয়াও আৰু অসমে নাপাব যি আৰু হয়তো কেতিয়াও অসমীয়াই নেদেখিব